অ' ন তো কি হৈছিলে কচোন কি হৈছিলে? আপোনালোকক কথা এটা ক'ম বুলি ভাবি আছিলোঁ। কালি হঠাতে এটা ঘটনা হৈ গ'ল। বেটি দোকানলৈ কিবা পকৰি আনিব গৈছিলে। তাৰপিছতে হঠাতে তাই মানে এখন বাৰীয়েদি গুচি আহিলে। বাৰীখন অকণমান এৰাপলীয়া টাইপৰ। তাৰপিছত তাতে মানে তাই অকণমান মানে কিবা বাহিৰা হাৱা লাগিলে। তাৰমানে বাহিৰা হাৱা লাগোঁতে মই গোটেই ঘৰত বিচাৰিছোঁ, বাহিৰে ভিতৰে লেট্ৰিনলৈকে বিচাৰিছোঁ, মানুহৰ ঘৰত ফোন কৰিছোঁ, চবৰ ঘৰতে ফোন কৰিছোঁ, কাৰো ঘৰতো ফোন কৰিছোঁ। কোনো কৈছে নাই আমাৰ ঘৰত কেলৈ আহিব, ধুন ইমান পঢ়িব লাগে, তাই কেলৈ আহিবনো আমাৰ ঘৰলৈ সেইদে বুলি মোক কৈছে। তাৰপিছতে মই গোটেই ফোনাফোনি কৰোঁতে মানে বেটি সেইফালৰ পৰা বাৰীখনৰ ফালৰ পৰা আহোঁতে মানে বেটীয়ে কি কয় আমাৰ ওচৰৰে এজনী কি কয় জেঠাইক আছে, সেই জেঠাইকৰ ঘৰত মই মানে ফোন কৰোঁতে জেঠাইকে ফোনটো পিতেকলৈ কৰি পিনে ক'লে যে এই তই যাচোন ধুনু নাই, ফোনটো কৰি পিনে সুধিলে। জেঠাই হেৰি পিতেকে মানে ক'লে আৰু পিতেকক বোলে হেৰি তই যাচোন ধুন ক'লৈ গ'ল বিচাচোন বুলি কওঁতে সেইখন বাৰীফালে এনেকৈ সি আমাৰ ঘৰলৈ আহিছিলে। আহোঁতে মানে তাই মানে সেই মানুহ ঘৰত কিবা মানে পালে, কিবা বাহিৰা হাৱা লাগি পিনে তাই মানে সিহঁতে শুই পৰি আছিলে। তাৰপিছত আমি জেঠাই পুতেকে জান বুলি কয় আৰু তাৰ নামটো, সি মানে উঠাই দাঙি তাইক লৈ আহোঁতে মই সেইটো ভিডিঅ' কৰিবলৈ মোৰ ইমানো মানে ভবিচ নাই। মই মোবাইলো নিয়া নাছিলোঁ, মই তাইক খালী বিচাৰিয়ে আছিলোঁ। মই মোবাইলৰ কথা পাহৰিয়ে পেলালোঁ। তাৰপিছত এতিয়া আহি পিনে ছোৱালীজনীক দাঙি আনিছে, মোৰ অৱস্থা একেবাৰে বেয়া। তাৰপিছতে আধা ঘণ্টা 1 ঘণ্টামানৰ পিছত মানে আমি ভৰি চৰি মালিচ কৰি দিছোঁ। তাৰপিছতে এইফালে বিচনাত কাপোৰ কানি দি শুৱাই দিছোঁ, ভৰি মোজা চোজা খুলি দিছোঁ। তাৰপিছতে তাৰমানে তাই অচেতন হৈ পৰি গ'ল। তাৰপিছত তাৰমানে কি হ'ল আমি একো গমেই পোৱা নাই মানে তাইক। তাৰপিছত যেতিয়া তাই হুঁচ আহিছে নহয়, তেতিয়া মোক কৈছে যে মা এনেকৈ তেনেকৈ সিহঁতৰ ঘৰ চোতালৰ ফালে আহোঁতে মোৰ মানে ইমান মানে নাচো নাচো লাগিছে বুলি কৈছে। তাৰপিছত নাচো নাচো লাগিছে, মোক খুব ঘূৰি ঘূৰি নাচি আছোঁ বুলি কৈছে। তাৰপৰা নাচি থাকোঁতে তাই মানে ঘৰলৈ মানে মনে কৈছে তাই ঘৰলৈ আহিব লাগে বুলি। তাই মানে মনটোৱে কৈছে, কিন্তু তাই মানে আহিব পৰা নাই ঘৰলৈ। তাৰপিছতে আহিব নোৱাৰা কাৰণে তাই একদম মানে মনতে মানে অকল নাচো নাচো তাৰমানে সেইটোতে মনৰ ভাৱটো মানে আহি আছে, নাচি কেনেকৈ থাকোঁ মই। খুব নাচিছে, ভাল লাগিছে তাই হেনো। তাৰপৰা ঘৰলৈ মনটো আকৌ কৰিছে আহিবলৈ, তাইক আহিব দিয়া নাই। তাৰপৰা শেষৰ পৰ্যায়ত হেনো তাই বোলে একদম নাচি নাচি ঘূৰি তাই অচেতন হৈ পৰি গ'ল। তাৰপৰা পৰাৰ পিছত বোলে তাই হেনো গম নাপায়। আৰু ইমান এখন মানে এৰাপলীয়া টাইপৰ অকল ল'ৰা এটা থাকে তাত। সেই ল'ৰাটো থকাৰ কাৰণে তাৰমানে তাত মানে ইমানো সি মানে ঘৰত তেনেকৈ ধৰণে ঘৰত নাথাকে, সি য'তে ত'তে থাকে। তাৰপিছতে আমি ভাবিছোঁ এতিয়া মানে বাহিৰা হাৱা লাগিলে বুলিয়ে ভাবিলোঁ। তাৰপৰা তাইক সোধাৰ পিছত মানে গোটেই সম্পূৰ্ণ কথাখিনি তাই ক'লে। কোৱাৰ পিছত কৈছে মই যেতিয়া অচেতন হৈ পৰিলোঁ মই একো গমেই নাপালোঁ মা, মই একো গম নাপালোঁ। খালী চৰাই দুজনীয়ে চিক চিককৈ মাত দি আছে বুলি কৈছে। আৰু মই কাঁহী বাতি জাপি জাপি ঘৰত সোমাই আছোঁ বুলি তাই কাণত অকল সেইটোৱে কাণত বাজিলে আৰু সিমানখিনিয়ে। আপোনালোকে কমেণ্টত ক'বচোন এনেকুৱা হৈছে নেকি কাৰোবাৰ। মই মানে আচৰিত ভাবিছোঁ, মানে মোৰ ভাষাই ওলোৱা নাই, কি ক'ম কি নক'ম একো ভাষা মানে বিচাৰিয়ে নোপোৱা হৈ গৈছোঁ। কথা একদম থতমত খাই গৈছোঁগৈ মই মানে ইমানে মোৰ মানে দেহাটো যে মানে একদম উৰি গুচি গ'ল। তেতিয়া ধুন নাই বুলি কোৱাত মোৰ মানে ইমান কিবা লাগিছে। মোৰ মানে একো মানে মই চিঞৰ দুটা মাৰিছোঁ, মোৰ চেণ্ডেল গৈ মই জাপো দুটা মাৰিছোঁ, মানে ইমান মই মানে ভয় খাইছোঁ। মোৰ মানে একদম কি ক'ম আপোনালোকক, মই মানে ভাবিব নোৱাৰা, মোৰ প্ৰকাশ কৰিব নোৱাৰা। মই জীৱনতো ভবা নাছিলোঁ এনেকুৱা এটা হ'ব বুলি। আৰু আমাৰ বেটীয়ে যিমান যি কৰিলেও তাই লেট্ৰিনত লাগিলে 10টা 11টা বজাত হওক তাই বাহিৰলৈ অকলে গুচি যায়। তাই ভয়ো নাখায়। তাই যে হঠাতে তাই যে কালি এনেকুৱাখিনি হৈ যাব বুলি মই একদম ভবা নাছিলোঁ। মই কালিহে বিশ্বাস কৰিছোঁ যে বাহিৰা বস্তু এনেকৈয়ে যে লাগিব পাৰে কাৰোবাৰ গাত, এনেকুৱাখিনি হ'ব পাৰে মই একদম ভবাই নাই। আপোনালোকে যিমান পাৰে কি কয় শ্বেয়াৰ কৰিব এই ভিডিঅ'টো। কাৰোবাৰ লগত যদি এনেকুৱা এটা হৈছে মোক কমেণ্টত জনাব, আপোনালোকক নিশ্চয় ভাল পাম। বেটা হেনো মই গম নোপোৱাকৈ ভিডিঅ' অকণমান ক্লিপ এটা ৰাখি থৈছে, আপোনালোকক মই সেই ক্লিপটো নিশ্চয় ইয়াতে লগাই দিম, আপোনালোকে চাবচোন বাৰু। মই যে কৈছোঁ আপোনালোকক সেইখন বাৰীৰ কথা, সেই বাৰীৰ যিটো ল'ৰাটো মাক, তাৰ জুই জ্বলি মাকজনী জুই জ্বলিলে। বহাগৰ বিহু আছিলে সেইদিনাখন।
আমি বিহু গাবলৈ গৈছিলোঁ। সেইদিনাখন আইতা মানে চাকিত জ্বলি পেলাই মানে গাটো জ্বলি গ'ল, বুজনি জ্বলি পেলাই এনেকৈ হস্পিটেলত অলপ দিন থাকিলে, 10 দিনমান থাকিলে। 10 দিনমান থকাৰ পিছত এই আইতা ঘৰলৈ আনি সৰুটো পিতেকে এই কি বুলি কয় বেমাৰ মানে বুলি কৈ পেলাই তাক মাতি পেলাই সৰুটো পিতেকক দেখিয়ে আৰু তাৰপিছতে আইতা ঢুকালে। তাৰপিছতে এতিয়া জ্বলি মৰাৰ কাৰণে ছেকেণ্ড সেয়া আত্মাই কিবা ছেকেণ্ড সোমাই আছে নেকি তাত, সেনেকুৱা নিচিনা মোৰ লাগিছে। এই জ্বলি মৰা এটা কিমান ডাঙৰ ঘটনা সেইটো চাওকচোন, আপোনালোকে ভাবি চাওকচোন। আৰু বেটীয়ে সেইদিনাখন চুলি মেলি গুচি গৈছিলে, চুলি মেলি দোকানলৈ যোৱাৰ কাৰণে। আপোনালোকে কেতিয়াও আপোনালোকৰ নিজৰ ছোৱালীক চুলি মেলি সন্ধিয়া সময়ত কেতিয়াও নপঠিয়াব। আগতে কয় আমাৰ আইতাহঁতে কয় যে চুলি মেলি তহঁতি সন্ধিয়া সময়ত কেতিয়াও ওলাই নাযাবি, সন্ধিয়া সময়ত ওলাই গ'লে মানে বেয়া। সেইটো কাৰণে কৈছিলে। মই এতিয়া আজি মানে ছোৱালীজনী এনেকুৱা হোৱাৰ কাৰণেহে মই গম পাইছোঁ যে চুলি মেলি সঁচাকৈ যাব নালাগে। চাগে একদম বহুত ডাঙৰ এইটো মানে একদম ক'বলৈ ভাষা নাই আপোনালোকক কি ক'ম মই। মানে আইতা তেনেকৈ জ্বলাৰ কাৰণে চাগে এনেকুৱা এই ভাগৱতী হ'ল চাগে। এই মানে আমাৰ ছোৱালীজনীক বহুত মৰম কৰে দেই, বহুত। আইতাই মানে ইমানেই মৰম কয় তোৰ ছোৱালীজনী যে ইমান হাতে সজা ছোৱালী, তোৰ মোৰ ছোৱালীজনী একদম দাঁত চাত কামুৰি যায়, ইমান মৰম লাগে, এজনী ক'পা আনিলি পুতলা, সেনেকৈ ইমান মৰম কয়। কোনোবাই যদি আলহীয়ে যদি জেলপি এটাও আনে তাইলৈ ধুনীয়াকৈ একদম সাঁচি ৰাখি থৈ দিয়ে। তাৰপিছতে বিয়া মানে কৈছে আৰু তাই বিয়া সৰুতে ঢুকালে ন, তাই ঠিক 8 বছৰমান হৈছিলে তেতিয়া আইতাই ঢুকালে নহয়। তেতিয়া আইতাই কৈ থৈ গৈছে যে তোৰ ভাগৰ বোলে মই বোলে বিয়া বোলে শালিকি হৈ পিনে বোলে তোৰ বিয়া খাই থৈ যাম বোলে তোক বোলে। এনেকৈ মানে ছোৱালীজনীক বহুত আশা কৰি মানে গ'ল। আইতা মানে বিয়াখন খাবলৈ পোৱা হ'লে চাগে আইতা 1 ছেকেণ্ড একো নকৰিলেহেঁতেন নেকি। মোৰ মানে মনত ভাৱটো মানে মই মানে ভাবিছোঁ মানে এতিয়া মানে মই, নহ'লে এতিয়া যিমান যি হ'লেওতো বিয়াখন খাই যোৱা হ'লে চাগে আইতাই চাগে মানে কিবা এটা নিশ্চয় নকৰিলেহেঁতেন নেকি। মই মানে মোৰ ফালৰ পৰা মই অনুভৱ কৰিছোঁ। তোৰ কি হৈছিলে কচোন? কি হৈছিলে? কি নাচিছিলো? তই আজিৰ পৰা যাবি নেকি সেইপিনে? হে কি হৈছিলে কচোন? মই ভয় নকৰিবি।